নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক ভালে আছেনে? এয়া দুদিনৰ আগৰ ভিডিঅ' হয় দেই, কিন্তু আজিহে এডিট কৰিছোঁ। এয়া আকৌ আমাৰ দেহা মানুহভাগৰ বসন্ত দেখা দিছিলে, সেয়েহে আমাৰ ঘৰত যিহেতু ককা ঢুকাইছিলে মামা ঘৰৰ, সেইকাৰণে মাহঁত নাছিলে। আৰু এয়া আমাৰ জেঠাই ঘৰৰ গোসাঁই ঠাইতে দেহাৰ হৈ এয়া অকণমান নিয়ম কৰি দিছে, মানে আই সকাম পাতিছে জেঠায়ে। তাকে আপোনালোকৰ আগত দেখাইছোঁ। আৰু যদি মোৰ ভিডিঅ' চাই ভাল লাগে তেনেহ'লে লাইক কমেণ্ট কৰিব আৰু আমাৰ পেজটো ফ'ল' কৰিব। এয়া আকৌ আমাৰ বৰমায়ে আকৌ এয়া বাহিৰতে ভোগ বনাই আছে। ভোগ মানে গম পাইছেই নহয়। তাৰপাছতে এয়া নাম লৈ আছে। এয়া বেছি মানুহ মতা নাই আৰু গোসাঁই ঠাইত তেনেকৈ বহিব নোজোৰে, বাহিৰত তেনেকৈ বহা নাই। আৰু এই মানে 5গৰাকী মাতিছে জেঠাই। তাৰপৰা এয়া আৰু আগবঢ়াই মেলি এয়া দেহা মানুহক এয়া পাত চমজাইছে। তাই আকৌ দুষ্ট কৰি আছে, কাষতে মই বহি আছোঁ। এয়া মানে পাত চমজোৱাব লৈছেহে, কিন্তু তাই খাব ধৰিলেই। তাৰপিছতে এয়া জেঠাই দিছে। সেয়েহে আপোনালোকৰ ফালে এনেকৈ নিয়ম কৰেনে নাই বাৰু জনাবচোন। আমাৰ ফালে এনেকৈয়ে কৰে। মানে সৰুকৈ অকণমান নিয়ম কৰিলোঁ, যিহেতু মাহঁত ঘৰত নাই, জেঠাই ঘৰতে জেঠায়ে কৰি দিছে তেনেকৈ। তাতে তেওঁ ভাল হয় আৰু খাই বৈ। এয়া সকলো এয়া দেহা মানুহক দুখন পাত আগবঢ়াইছে। এয়া মই ওচৰতে বহি আছোঁ আৰু কিনো ক'ম, আৰু ভাল লাগিছে যদি লাইক কমেণ্ট কৰিব। এয়া টুকুলুগিজনী মাজলৈ বাই বাই।